নমস্কাৰ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰিছোঁ মোৰ ভিডিঅ'বিলাক আপোনালোকে চাই ভাল পাইছে আৰু আগলৈ ভাল পাব আৰু মোক মৰম দিব। মোৰ এই ভিডিঅ'টো আপোনালোকে নতুনকৈ চাই আছে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যদি আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু মোৰ ভিডিঅ'বিলাক চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব। আজি আমাৰ ঘৰতে পুখুৰীত মাছ মাৰি আনিছিল, তাকে মই মাছৰ অলপ কিবা এটা বনালোঁ, তাকে আপোনালোকক দেখুৱাম। মই প্ৰথমে মাছখিনি বাছি ধুই আনিলোঁ আৰু এনেকৈ কেৰাহীটো বহাই থৈ উঠি মাছখিনি ৰংগুড়া নিমখ সানি ধুনীয়াকৈ তেলত বহাই দিলোঁ। ভাজি ল'ম এইখিনি। মাছখিনি ভাজি হ'লে আৰু ঘৰৰে পানীলাও আছিলে লাগি, তাকে ভাবিলোঁ এটা কাটি লওঁ, তাকে খাওঁ আজি মাছেৰে মানে পানীলাওখিনি ধুনীয়াকৈ কাটি থৈ দিছিলোঁ। থৈ দি উঠি ধুনীয়াকৈ মই মানে কিবা এটা বিচাৰি আছিলোঁ, ৰংগুড়া বিচাৰিছিলোঁ নেকি। তাৰপিছতে ৰংগুড়াটো ওচৰতে আছিলে, কেমেৰাটো ঘূৰাই লৈ ফুৰিলোঁ। তাৰপিছত ধুনীয়াকৈ তেল, নহৰু, পিঁয়াজ এইবিলাক দি জলকীয়াও দিছোঁ। এইখিনি দি ধুনীয়াকৈ পানীলাও আৰু আলু দিছোঁ দেই, লগত আলু দিছোঁ। আলুখিনি দি ভাজি লওঁ ধুনীয়াকৈ। ভাজি লৈ উঠি এইখিনি ভাজি হোৱাৰ পিছত অলপমান আদা নহৰু এড কৰিম ইয়াতে। আদা নহৰুখিনি দি ধুনীয়াকৈ ভাজি ল'ম, লৈ পানী অলপ দিম। পানী দি তাৰপিছত নিমখ দিয়াৰ কথা ক'ব পাহৰিছিলোঁ, নিমখ দিছোঁ মাজতে। তাৰপিছতে এনেকৈ ভাজি আছোঁ। ভাজি তাতে মাছখিনি দিম ধুনীয়াকৈ। অকণমান খাৰ এড কৰিছিলোঁ তাতে। খাৰখিনি দিয়াৰ কাৰণ হ'ল মানে পানীলাওখিনি অকণমান গোন্ধ এটা পায় আৰু পানীলাওখিনি ধুনীয়াকৈ সিজি যাব আৰু লাওটো ইমান কোমলো নাছিলে, সেইকাৰণে খাৰখিনি দিলোঁ। ইয়াতে মাছখিনি এতিয়া দি দিলোঁ। মাছখিনি ধুনীয়াকৈ উতলি যোৱাৰ পিছত ইয়াতে অকণমান জিৰা ছটিয়াই দিম। মই সাধাৰণতে জিৰাই বেছি ব্যৱহাৰ কৰোঁ। আৰু তাৰপিছত ধুনীয়াকৈ চাটনি এখনো যোগাৰ কৰিলোঁ। ইয়াতে বহুত কিবা কিবি দিছোঁ, ঘৰুৱাই হয় গোটেইখিনি। বুট কেইটামান বাকলি পেলোৱা আছিলে, জলকীয়া, পিঁয়াজ, তেল, নিমখ এনেকুৱাকৈ দি ধুনীয়াকৈ বটা এখন বনাই ল'লোঁ। মই খাই খুব ভাল পাওঁ এই বটাখন। আপোনালোকে খাই ভাল পায় নে নাপায় কমেণ্ট কৰিবচোন। আৰু এটা মোৰ ফেভৰেট বস্তু আছে ইয়াৰ লগতে, মানে বটন, বেহাৰৰ বটন বুলি কয় যে, আপোনালোকে কি বুলি কয় কমেণ্ট কৰিবচোন। সেয়াও খালোঁ, মাছ ভাজি এনেকৈ আজিৰ সাজ ধুনীয়াকৈ খালোঁ। আপোনালোকে ভিডিঅ'টো চোৱাৰ বাবে শেষলৈকে ধন্যবাদ জনাইছোঁ।